Hello students, আজি মই তোমালোকক trigonometry question খিনি ডিসকাস কৰিবলৈ ওলাইছো আমি যোৱাটো ক্লাছত trigonometry বেসিক কনসেপ্ট খিনি কমপ্লিট কৰিছো তো আজি এই trigonometry বেসিক যিখিনি সাম আছে সেইখিনি সলভ কৰিবলৈ চেষ্টা কৰিম তো আমি মই ফাৰ্স্ট কোৱেশ্চনটো লৈছো ফাৰ্স্ট কোৱেশ্চনটো হ'ল First question to whole. Okay, 1 minute. Suppose যদি তোমালোকক দিয়া থাকে যে suppose তোমালোকক দিয়া আছে suppose চাইলোৱা যে sin a ভ্যালু টো দিয়া আছে sin a ভ্যালু টো দিয়া আছে 3/5 হা তাৰ পিছত তোমালোকক উলাব দিছে যে find the other entity Suppose তোমালোকক ফাইন্ড কৰিব দিছে cos a n tan a এটা চোৱা এটো কৰা দুটা মেথড আছে এই সামটো কৰা দুটা মেথড আছে তো আমি যেটো আমাৰ কাৰণে সহজে বুজি পোৱা আমি হেতু কৰিবলৈ চেষ্টা কৰিম বুজি পাইছা ওকে তো চোৱা আমি কি জানো সলিউশন চোৱা sin থিটা মানে কি বুলি জানো sin থিটা মানে হৈছে p/h হল এটো কথা জানো আমি তো বা এটো থিটা নি লিখি কেনে যদি a লিখা a লিখিব পাৰা সাপোজ sin a বুলি sin a ইকুয়াল টু জানো p/h তো ইয়াৰ ভ্যালু টো কিমান দিয়া আছে 3/5 মানে কি এখিনি পৰা আমি কি গম পালো যে জিডাল কৰ্ণ আছে কৰ্ণডাল হৈছে 5 আৰু লম্বডাল হৈছে 3 সো এতিয়া হদায় হেনুকা প্ৰবলেম বিলাকত যদি তোমালকে এটা ত্ৰিভুজ আকি লোৱা তেতিয়া কৰিবলে উজু হয় সাপোজ ইডাল কৰ্ণ ইয়াৰ মান হৈছে সাপোজ 5 আৰু ইডাল a b c সাপোজ ac ডাল কৰ্ণ ইডালৰ মান হৈছে 5 আৰু লম্ব মানে হৈছে তোমাৰ ab তেতিয়া হলে আমি তোমাক কি ইউজ কৰিব পাৰো আমি ইউজ কৰিব পাৰো পাইথাগোৰাছ থিওৰাম তো পাইথাগোৰাছৰ মতে কি আছিল যোনডাল ভূমি হ'ব মানে bc স্কয়াৰ ইকুয়াল টু কি লিখিব পাৰো 5 স্কয়াৰ মানে আমি চোৱা পাইথাগোৰাছৰ ফৰ্মুলা মতে কি হয় एक्चुअली কি হয় যে কৰ্ণ স্কয়াৰ ইকুয়াল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ হয় তো ac মান দিছে কিমান 5 তো 5 5 যা 25 ab কিমান দিছে 3 তো 3 3 যা 9 প্লাস bc স্কয়াৰ তো তেতিয়া হলে আমি bc ভ্যালুটো কিমান পাম bc স্কয়াৰ ভ্যালুটো 16 পাম তেতিয়া হলে bc কিমান হ'ব bc হ'ব 4 এই bc মানে কি bc মানে एक्चुअली কি ভূমি হয় নাই এখিনি ভূমি বুজি পালা এতিয়া কথাটো হৈছে কি Suppose itu a boleh masuk. A B C terus cari terus আমি কি পালো আমি এই ভূমিটোৰ মান পাই গলো তো
তেতিয়াহ'লে কি আহিব cos a এতিয়া cos a মানে কি জানিছিলোঁ cos a মানে কি জানিছিলোঁ যে ভূমি বাই কৰ্ণ হয় জানিছিলোঁ তো ভূমিৰ মানটো কিমান পাইছিলোঁ আমি চোৱা 4 পাইছিলোঁ হয়নে তো ইয়াৰ মানটো হ'ব 4 আৰু কৰ্ণৰ মানটো কিমান আছে 5 হল নেক্সট কি আছে নেক্সট আছে তোমাৰ tan a মানে কি p by b p মানে কি পাৰপেন্ডিকুলাৰ মানে কি লম্ব বাই ভূমি হয় তো লম্ব কিমান আছে আমাৰ লম্ব আছে 3 আৰু ভূমি আছে 4 বুজি পালা সকলোৱে বুজি পালানে তো these two are the answer সকলোৱে বুজি পালা এনেকুৱা প্ৰবলেম আহিলে সকলোৱে কৰিব পাৰিবা হল ওকে তেতিয়াহ'লে আমি কিছুমান এক্সাম্পল কৰিম wait এটো মই ক্লিয়াৰ কৰি দিছো তোমালোকে নেক্সট চাই লোৱা যে কৈছে যে সাপোজ কি দিয়া আছে চোৱা সাপোজ দিয়া আছে আমাক sin a ভ্যালুটো দিয়া আছে আমাক কিমান 2/3 তাৰপিছত কৈছে যে ফাইন্ড দা ভ্যালু অফ আদাৰ trigonometric ratio মানে কি সাইনৰ বাহিৰে বাকি কেটা trigonometric ratioৰ মান কেটা উলাব দিছে হল এতিয়া চোৱা sin a মানে এই ত্ৰিভুজটো a b c এটা চোৱা sin থিটা মানে কি জানিছিলো p/h মানে ইয়াৰ এটো হৈছে 3 আৰু এটো হৈছে 2 হল বুজি পাইছা আর তেতিয়া হলে এডাল কিমান হ'ব কি জানিছিলো আমি যদি পাইথাগোৰাছৰ ফৰ্মুলাটো ইউজ কৰো ac স্কয়াৰ কি আসলে ac square is equal to ab square plus bc square তো ac square মানে কিমান আছিল 3 মানে 3 square ab মানে we don't know হেলদা ab তো আমি সাপোজ তো x square বুলি ধৰি আছো আৰু bc মানে কিমান আছিল 2 square তো কিমান হ'ব চোৱা 9 minus 4 equal to x square তো এটো কিমান হ'ব 5 is equal to x square তো আমি ইয়াৰ পৰা পাম x equal to √5 তো ইয়াৰ ভ্যালুটো কিমান পালো √5 বুজি পালা কেনেকৈ কৰিলো এখিনি তো চোৱা তো আমি এতিয়া গুটেকেটা ভ্যালু পাই গলো আমি লম্ব পালো 2 ভূমি পালো √5 আৰু কৰ্ণ পালো 3 তেতিয়াহলে আমি এতিয়া সব উলাব পাৰিম তো আমি প্ৰথমতে উলাম কি cos a তো cos a মানে কি আছিল তো কি আছিল cos মানে আছিল b/h মানে কি base by hypotenuse base মানে কি ভূমি বাই কৰ্ণ তো এই ভূমিৰ মান কিমান পাইছিলো √5 তাৰছত কৰ্ণডাল কিমান আছিল চোৱা 3 তো এটো হ'ব 3 নেক্সট কি উলাব পাৰো tan থিটা উলাব পাৰো বা tan থিটা মানে আছিল p/b মানে কি পারপেন্ডিকুলার লম্ব বাই ভূমি তো লম্বডাল কিমান আছিল
সো লম্বডাল কিমান আছিলে লম্বডাল আছিলে 2 তো এটো হ'ব 2√5 হল এতিয়া বাকি কেটা কেনেকৈ ওলাম চাবা যেহেতু এটো সাইনৰ ভ্যালুটো অলৰেডি দিয়াই আছে তো সাইনৰ উল্টা কি cosec তো cosec এটো হ'ব কিমান 3/2 হল নেক্সট cos তো ওলালো cos তো কাৰ উল্টা secৰ উল্টা তো sec এ হ'ব 3/√5 নেক্সট যেহেতু আমি tan তো পাইছো tan তো কাৰ উল্টা কতৰ উল্টা তো cot তো হ'ব 5/2 √5/2 হল বুজি পালা সকলো বুজি পালা এনেকুৱা কোৱেশ্চন যদি আহে কৰিব পাৰিবা এনেকুৱা কোৱেশ্চন যদি আহে কৰিব পাৰিবানে এনেকুৱা কোৱেশ্চন আহিলে কৰিব পাৰিবা ওকে তো সো এখানে মই ক্লিয়াৰ কৰি দিছো এটা নেক্সট কোৱেশ্চন লৈকে কৈছো নেক্সট কোৱেশ্চন চাবা কি দিছে চাবা নেক্সট কোৱেশ্চন তো যদি সাপোজ দিয়া থাকে কেনেকুৱা ধৰণৰ সাপোজ এটা কোৱেশ্চন আছে যে দিয়া আছে সাপোজ 15 cot a equal to 8 তেতিয়া ফাইন কৰিব দিছে ফাইন মানে কি উলিয়াব দিছে sin a উলাব দিছে আৰু sec a উলাব দিছে তো এনেকুৱা প্ৰবলেম বিলাকৰ অলৱেজ try to draw a right angle triangle আৰু চাবা কি চাবা জানে ইয়াত জিতু কোণ মানে আছে সেই কোণটোৰ পৰা হে আকিবা যদি সাপোজ তুমি a টো ইয়াত লোৱা হা যদি a টো ইয়াত লোৱা তেতিয়া হলে কি হ'ব জানানে তেতিয়া হলে সেই কোণটো হ'ব এটু কোণ আৰু এটু কোণৰ মতে হলে লম্বডাল হ'ব ইডাল মানে ইডাল লম্ব হ'ব গম পাইছানে তো সদায় যদি তুমি মানে ভূমিৰ পৰা মানে যদি a টো হকানে হেতু কাৰণে যদি a টো ইয়াত লোৱা তেতিয়া হলে কোণটো জিতু মানে জিতু লগত লাগি থাকিব হেডাল হ'ব ভূমি আৰু তাৰ অপোজিট ডাল হ'ব অলৱেজ লম্ব তো a b c এতিয়া tan থিটা মানে কি পাইছিলো p/b tan তো কাৰ উল্টা cot তো cot মানে কি পাইছিলো cot থিটা = b/p হল এতিয়া চোৱা এই যেটো cot আছে তো আমি ইয়াৰ পৰা কি লিখিব পাৰো cot a = 8/15 যদি আমি এটো কম্পেয়াৰ কৰো কাৰ লগত p/b মানে b/p তো 8 টো হল বেস মানে এটো হ'ব 8 হেতু হ'ব কিমান 15 তো ইয়াৰ ভ্যালুটো কিমান হ'ব ac ভ্যালুটো চাবা কি লিখিম ac square = ab square plus bc square হল এতিয়া ac চাবা ab মানে আছে h square হল h square plus bc মানে কিমান 15 square তো h square মানে কিমান হ'ব 8 গুণ 64 and 15 50 যা 225 and যেতিয়া আমি যোগ কৰিম দুটা তেতিয়া কিমান পাম চাবা 64 plus 225 289 এতিয়া 289 কাৰ বৰ্গমূল 289 কাৰ বৰ্গমূল তো ac ডাল হ'ব 17 তো ইয়াৰ ভ্যালুটো কিমান পালো আমি 17 পালো বুজি পাইছা তেতিয়া হলে চোৱা therefore কাক উলাব লাগে আমি আমাক উলাব দিছে কাৰ ভ্যালু sin a মানে কি আছিল p/h তো p কিমান পালো
p পালো 15 আৰু h পালো 17 নেক্সট কি ওলাব লাগে sec sec কাৰ উল্টা আছিলে sec উল্টা আছিলে cosৰ তো cos মানে আছিলে b/h তো sec মানে কি হ'ব h/b তো h কিমান পাইছিলো 17 and b কিমান পাইছো b পাইছো আমি 8 হল বুজি পালা ওলাব পাৰিবা এনেকুৱা অংক দিলে ওলাব পাৰিবা এনি ডাউট কিবা বুজি নোপোৱা আছে নেকি বুজি পাইছা সকলোৱে ওকে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে যে সাপোজ যদি এনেকুৱা দিয়া থাকে সাপোজ তোমাক দিয়া আছে যে কি cot a is equal to দিয়া আছে সাপোজ 7/8 তুমি ফাইন কৰিব লাগে কি 1 plus sin a আৰু 1 minus sin a divided by 1 plus cos a 1 minus cos a হল এতিয়া চাবা এটো একদম সিম্পলেস্ট ফৰ্মত কৰি দিম সলিউশন চাবা এই যেটো উলাব দিছে চোৱাচোন একবাৰ ভালকে চোৱা কি লিখা আছে এতিয়া সাপোজ এটো আমি ধৰিলো a বুলি এটো b বুলি এটো ধৰিলো a বুলি এটো b বুলি মানে কি মানে তোমালোকৰ দেখাত এনেকুৱা লাগিছে নে a plus b m ব্ৰেকেটত a minus b তো ইয়াৰ ফৰ্মুলাটো কি আছিল a square minus b square তো আমি এটো কি লিখিব পাৰো 1 minus sin square a similarly 1 minus cos square a তো 1 minus sin square a মানে কিমান 1 minus sin square a মানে কিমান cos square a নহয় আৰু 1 minus cos square a মানে কিমান sin square নহয় তো আলটিমেটলি কি পালো cos by sin পালো তো cos by sin মানে কি cot মানে cot square theta তো आंसर যেটো হ'ব কতৰে থাকিব জাস্ট টু স্কয়াৰ কৰিব লাগিব তো কিমান আছিল ভ্যালুটো 7/8 তো ইয়াক যদি আমি স্কয়াৰ কৰিম আমি পাম 49/64 বুজি পালা সকলে বুজি পালা না সকলে বুজি পালা এনি ডাউট you have any doubt okay এটা হলে আমি এটা next question এটা চাবা যে suppose তোমালোকক দিয়া আছে যে কি question দিয়া আছে কি 3 cot a is equal to 4 তোমালোকে প্রুফ কৰিব লাগে মানে কি প্ৰমাণ কৰিব লাগে যে 1 minus tan square a by 1 plus tan square a itu equal কাৰ equal বুলি কৈছে cos square a minus sin square a এটা সলিউশন কেনে কৰিবা তো আমি ইয়াৰ পৰা কি আমাক দিয়া আছে কি দিয়া আছে 3 cot a is equal to 4 next আমি ইয়াৰ পৰা কি লিখিব পাৰো cot a is equal to
4/3 হল let's draw a triangle হল এটো হল a এটো b এটো c এটা cot মানে কি আছিল p/b and tan মানে আছিল p/b তেতিয়ালে cot মানে হ'ব b/p তো এটো আছে b 4 এটো আছে 3 এতিয়া আমাক লাগে কি ac তো কি আছে ac square is equal to 4 square plus 3 square that means কিমান 16 plus 9 this is 25 এটা 25 মানে কিমান হ'ব ac is equal to 5 তো আমি ইয়াৰ ভ্যালু কিমান পাইছো 5 পালো এতিয়া যেহেতু আমি কটৰ ভ্যালুটো অলৰেডি পাই থৈছো তো কটৰ তো tan টো কি হ'ব tan এটো কি হ'ব tan এটো কি হ'ব tan এটো হ'ব 3/4 আৰু আমাক কি ভ্যালু লাগে sin লাগে তো sin a sin a মানে কি আছিল p/h তো p মানে কিমান 3 h মানে কিমান 5 and next কি আছিল cos a তো cos a মানে কি আছিল b/h তো b মানে কিমান 4 and h মানে 5 এতিয়া আমি প্রুভ কৰিম therefore ফাৰ্ষ্টতে লেফট হ্যান্ড সাইড খিনি কৰিম লেফট হ্যান্ড সাইডত কি আছে 1 minus tan square a by 1 plus tan square a तो tan square सभा 1 minus tan square तो इटु किमान হ'ব 9/16 আৰু ইটু কিমান হ'ব 9/16 এতিয়া যদি ওপৰত আমি 16 টো এলসিএম ল তো কি হ'ব 16 ৰ পৰা 9 গলে 7 ঠিক আছে yes 7 আৰু এটো কিমান হ'ব 25/16 হল তাৰপিছত কি হ'ব 7/16 আৰু এটো তলত আছে ই মানে তোমাৰ ওপৰলে গলে কি হ'ব উল্টি যাব হল তাৰপিছত কি কৰিম a 16 কাটিলো তো কিমান থাকিলে আমাৰ 7/25 তো আমি কি পালো যে আমাৰ লেফট হ্যান্ড সাইডৰ ভ্যালুটো পালো 7/25 এতিয়া আমি রাইট হ্যান্ড সাইডৰ ভ্যালুখিনি ফাইন্ড কৰিম রাইট হ্যান্ড সাইডৰ ভ্যালুখিনি সাইডৰ কি ওলাব লাগে যে cos square a minus sin square a এটা cos মানে কি পাইছিলো 4/5 মানে কি হ'ব 16/25 minus sin মানে কি পাইছিলো 9/25 তো 16 পৰা 9 গলে কিমান 9 1 10 6 মানে কিমান থাকিল 7 তো 7/25 একে ওলাইছে নে তো আমি ইয়াৰ পৰা কি ক'ব পাৰো যে left hand side is equal to right hand sides hence বুজি পালা নে সামটো কেনেকৈ কইলো বুজি পালা এবাৰ চাই লোৱা ভালকে বুজি পালা আমি প্ৰথমতে কি কইলো এসি ডাল উলাই ললো কৰ্ণডাল উলাই ললো তাৰ পিছত আমি আমাক জি ভ্যালু লাগতিয়াল আছিল সাইনৰ ভ্যালুটো উলাই ললো cosৰ ভ্যালুটো উলাই ললো তাৰ পিছত tanৰ ভ্যালুটো আমি যেহেতু কট দিয়া আছে কটৰ পৰা আমি tanৰ ভ্যালুটো অলৰেডি পাই গলো তাৰ পিছত জাস্ট ভ্যালুখিনি পুট কৰি দিছো আৰু আমি জাস্ট কম্পেয়াৰ কৰোতে পালো যে লেফট হ্যান্ড সাইডৰ ভ্যালুখিনি ৰাইট হ্যান্ড সাইডৰ লগত একে হয় বুজি পালা নে
সকলোৱে বুজি পালানে সকলোৱে বুজি পালা ওকে এটা কোৱেশ্চন লোৱা তোমালোকে এইটো মোক কৰিবা কৰি কিনে মোক কমেণ্ট সেকশনত জনাবা যে যদি দিয়া আছে ইফ যদি tan theta equal to কি দিছে a by b tan theta equal to a by b তেনে হলে কৈছে যে find the value of তো কাৰ ভ্যালু লাগে আমাক cos theta plus sin theta by cos theta minus sin theta এটো কৰিবা তোমালোকে কৈ কেনে মোক জনাবাচোন this is a homework for you তাৰ পিছত মই তোমালোকক এটা কৈ দিছো এটো হল লিখা হল টু কোৱেশ্চন টু নেক্সট এটা কোৱেশ্চন চোৱা these are some additional questions suppose যদি কেতিয়াবা টান কোৱেশ্চন কাটি দে এনেকুৱা কোৱেশ্চন যদি আহি যায় চোৱা suppose দিয়া আছে কি যে cos theta equal to দিয়া আছে আমাক 3/5 আমি কি ফাইন কৰিব লাগে আমি ফাইন কৰিব লাগে কি যে sin theta by 1/tan theta by 2 tan theta ইয়াৰ ভ্যালুটো ফাইন কৰিব লাগে হল এতিয়া চোৱা যেহেতু এটো cos দিয়া আছে তো cos মানে কি আছিল b/h তো b তো হ'ব 3 তাৰ h তো হ'ব 5 দেন আমাৰ p তো কি হ'ব তেহলে 5 হলে তো আমি মানে কি জানিছিল hypotenuse square is equal to perpendicular square plus base square তো কি হ'ব 25 p square তো না জানো এটো হ'ব 9 তো p মানে কিমান হল 25 p square মানে 25 minus 9 মানে হল 16 তো p মানে হল 4 তো আমি p পাই গলো আমি b পালো h আছে আমি p পালো তো জাস্ট আমি এটা ভ্যালু কৰা জাস্ট পুট কৰিম আৰু ফাইন কৰিম সো sin theta মানে কি আছিল p/h তো p তো কিমান পাইছিলো 4 p তো কিমান পাইছিলো 4 h তো কিমান দিয়া আছে 5 নেক্সট আমাক কি লাগে tan theta লাগে tan theta মানে কি পাইছিলো tan তো কি পাইছিলো p/b মানে কি perpendicular by base p ভ্যালু তো কিমান দিয়া আছে 4 আৰু b ভ্যালু তো কিমান দিয়া আছে 3 and just put the value here তো sin theta মানে কিমান আছিল 4/5 minus 1/tan theta মানে কিমান আছিল 4/3 by এটো হ'ব tan theta আছে এটো 2 tan theta 2 into 4/3 হল বুজি পালা এতিয়া কি কৰিম চোৱা ইজাল টানি ললো এটো হ'ব 4/5 আৰু যেতিয়া এই 1/4/3 টো যেতিয়া মানে উল্টি যাব এটো হ'ব 3/4 আৰু এটো হ'ব 8/3 হল এতিয়া উপৰখিনি এলসিএম ল কিমান হ'ব 20 হ'ব তো এটো হ'ব 16 এটো হ'ব 15 and এটো হ'ব 8/3 হল এটা 16 over 15 গলে 1/20 আৰু এটো যেতিয়া উল্টি যাব
এইটো হ'ব 3/8 হল ঠিকে আছে তো কি পালো আমি ভ্যালুটো 3/160 this is the answer বুঝি পাইছা these are some additional questions not included in your NCERT books these are some additional questions বুঝি পাইছা এনেকুৱা কোৱেশ্চন আহিলে কৰিব পাৰিবা এনেকুৱা যিকোনো কোৱেশ্চন আহিলে কৰিব পাৰিবা ওকে তো আজিলে মানে তোমালোকে হোমৱৰ্কটো কৰি কেনে মোক কমেন্ট সেকশনত জনাবা আমি নেক্সট ক্লাছত আকৌ লগ পাম তো এতিয়ালৈ থ্যাংক ইউ